নামটিত সুমি টাইলছ আৰু মাৰ্বল নামেৰে এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ শুভ উন্মোচন 100% অসমীয়া কৰ্মচাৰীক সংস্থাপন শিৱসাগৰৰ নামটি চাৰিআলি শিৱসাগৰ ৰোডত 17 এপ্ৰিল দিনা সুমি টাইলছ আৰু মাৰ্বল নামৰ এখন আটকধুনীয়া হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লেখক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌম্যজ্যোতি মহন্তই। উক্ত উদ্বোধনী অনুষ্ঠানটোত অসমৰ কেইবাটাও জনপ্ৰিয় হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শনৰ লগতে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কেইবা শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত অঞ্চলটোৰ অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰম্ভ কৰোঁ। আজি নামটি অঞ্চলত সুমি টাইলছ আৰু চেনিটেৰী এটা প্ৰতিষ্ঠান উদ্যোগ প্ৰতিষ্ঠান আমাৰ দেৱজিৎ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত গঢ় লৈ উঠিছে। আমাৰ বাবে অত্যন্ত আশাৰ বতৰা যে আমাৰ এজন থলুৱা খিলঞ্জীয়া উদ্যোগীয়ে এই কামটি হাতত লৈছে আৰু তেখেতে ইতিমধ্যে এইটো চতুৰ্থ ইউনিট ইতিমধ্যে আমগুৰি চামগুৰিকে ধৰি বিভিন্ন স্থানত তেখেতে এই প্ৰতিষ্ঠানটি এনেধৰণৰ প্ৰতিষ্ঠান আৰম্ভ কৰি সফলতা অৰ্জন কৰিছে আৰু সফলতা অৰ্জন কৰাৰ পাছত সেই সাহসেৰে আকৌ এই চতুৰ্থটো ইউনিট ইয়াত আৰম্ভ কৰিছে নামটি অঞ্চলত। আৰু ইয়াত এটা যথেষ্ট আটকধুনীয়া ৰূপত কৰিছে যে প্ৰফেশ্যনেলিজিম তাত পেছাদাৰিত্ব অত্যন্ত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা এয়াই যে আজিৰ সময়ত যিটো সময়ত আমি কওঁ যে বাণিজ্য বসতে লক্ষ্মী, এই কথাখিনি আমি কৈ থাকোঁ, কিন্তু ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত আমাৰ থলুৱা খিলঞ্জীয়া আশাপ্ৰদভাৱে ওলাই অহা নাই। এই ক্ষেত্ৰত দেৱজিৎ গগৈয়ে তেওঁলোকে এটা টীম গঠন কৰি এনেধৰণৰ ওলাই আহিছে। এইটো কাৰণে আমাৰ বাবে অত্যন্ত এটা আশাপ্ৰদ বিষয়। আৰু লগত আৰু এটা কথা, ইয়াত যিখিনি নিয়োগ সংস্থাপন দিছে আৰু প্ৰত্যেকে থলুৱা খিলঞ্জীয়া, গতিকে এনেধৰণে যদি তেখেতৰ আদৰ্শ অনুসৰণ কৰি এনেধৰণে আমাৰ যদি থলুৱাসকল ওলাই আহে, তেতিয়া নিশ্চয় আমি বাণিজ্য বসতে লক্ষ্মী যিটো আমি শ্লোগান দিওঁ তাক যথাৰ্থভাৱে ৰূপায়িত কৰিবলৈ সক্ষম হ'ম। আৰু আজি এই অনুষ্ঠানটি উন্মোচন কৰিবলৈ পাই মই নিজে সুখ অনুভৱ কৰিছোঁ। আৰু উদ্যোক্তাসকলক আৰু প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ প্ৰমুখ্যে তেখেতৰ পৰিয়ালৰ সকলো সদস্যক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। নিবনুৱাক আমি চাওঁ, এতিয়া আমাৰ হাতলৈ পথাৰ বজাৰ গোটেইবিলাকে আনিব লাগিব। অকল জাতীয়ত্ব, অকল শ্লোগানত নাহে, অকল উদযাপনত নাহে, জাতীয়ত্ব ৰক্ষা পৰিব। সত্তা এটাৰ কথা মই কৈছোঁ, যেতিয়া আমাৰ জাতিগত সত্তা এটা আমি ৰাখোঁ, সাংস্কৃতিগত সত্তা ৰাখোঁ, কিন্তু অৰ্থনীতিগত সত্তাত আমি কিমান শক্তিশালী কৰিছোঁ। এই 21 শতিকাৰ 3টা দশক অতিক্ৰম কৰাৰ মুহূৰ্তত আটাইতকৈ দৰকাৰী হৈছে সাংস্কৃতিগত সত্তাৰ লগতে আমাৰ অৰ্থনীতিগত সত্তা। এইটো কৰিবলৈ থলুৱা খিলঞ্জীয়া ওলাই আহিবই লাগিব। প্ৰত্যাহ্বান ঢেৰ আছে, এই প্ৰত্যাহ্বান নেওচি আহিব লাগিব। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ চৰকাৰে বহুত সা সুবিধা দিছে এই ক্ষেত্ৰত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আছে। এইবিলাক সুযোগ আমি কিমান লৈছোঁ এইটো এটা চাব লাগিব। গতিকে মই আশা ৰাখিম নতুন প্ৰজন্মই এই কথাবিলাক আন্তৰিকতাৰ বিবেচনা কৰক আৰু এই সুযোগবিলাক গ্ৰহণ কৰি আগবাঢ়ি আহক। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে মই আজি বহাগ বিহুৰ ওলগ সদৌ অসমবাসী ৰাইজলৈ জনাইছোঁ। আজি আমি নামটি অঞ্চলত নতুনকৈ এটা সুমি টাইলছ এণ্ড মাৰ্বল নামেৰে এটা নতুন প্ৰতিষ্ঠান শুভাৰম্ভ কৰিছোঁ। আৰু আমি আশা লৈ আহিছোঁ যে আমি থলুৱা অঞ্চলত, নামটি অঞ্চলত, ভিতৰুৱা অঞ্চলত উন্নত মানৰ আমি কাজাৰীয়া টাইলছ, যিটো কাজাৰীয়া এতিয়া ইণ্ডিয়াত নম্বৰ 1 টাইলছ বুলি জনা যায়, সেই টাইলছৰ লগতে আৰু দুটামান আৰু আমি টাইলছ যিখিনি আমাৰ মধ্যবিত্ত মানুহে ব্যৱহাৰ কৰে, যেনেকৈ চেৰা, লিভলা, অৰিন্দা আমি ৰাখিছোঁ। কিন্তু আমাৰ কাজাৰীয়া টাইলছৰ ডিলাৰশ্বিপ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত কাজাৰীয়া টাইলছে আমাৰ এটা ভাল অপৰচুনিটি দিছে। আমাৰ শিৱসাগৰবাসী ৰাইজক ভাল উন্নত মানৰ কাজাৰীয়া টাইলছ আমি কম ৰেটত দিবলৈ আমি চেষ্টা কৰিম। আৰু সেই আশাৰে আমি আগবাঢ়ি আহিছোঁ। আৰু আশা কৰোঁ আমি নামটিবাসী ৰাইজক অকল টাইলছেই নহয়, ঘৰ বনোৱা প্ৰতিটো সামগ্ৰী, টিং, ৰড, লোহা, চিমেণ্ট, যিমান বস্তু আছে আমি সকলো বস্তু প্ৰভাইড কৰি ৰাইজৰ সুবিধাতে ৰাইজৰ লগত আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি যেতিয়া আমাৰ বিহুৰ বতৰ, আমি ইয়াত হুঁচৰি আমাৰ 3 যোৱা হুঁচৰি আমন্ত্ৰিত কৰিছোঁ। আমাৰ আমগুৰি হুঁচৰি দল, নামটি হুঁচৰি দল আৰু কাকজানৰ হুঁচৰি দল। আৰু অতি সোনকালে 2টা বজাত, 2টা, 3টা আৰু 4টা বজাত আমি হুঁচৰি প্ৰদৰ্শন কৰিম। আৰু ইয়াত আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান কাৰণে আমি জাজি
স্থলুৱা এটা সাংস্কৃতিক দলক আমি নিমন্ত্ৰণ কৰি আহিছোঁ। তেওঁলোক পাইছেহি আৰু বিহু নৃত্যৰে তেওঁলোকে শুভাৰম্ভ কৰিব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ বিশিষ্ট অতিথি শিৱসাগৰ কলেজৰ অধ্যক্ষ মহন্ত ছাৰ আহি পাইছে আৰু উদ্বোধন কৰিছে। আৰু তেখেতে আমাৰ প্ৰতিষ্ঠানটোৰ কাৰণে যিখিনি আমাক উৎসাহমূলক যিখিনি কথা ক'লে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমি আগবাঢ়ি যাবলৈ আমি এনেকৈ সাহস পাম বুলি। ধন্যবাদ।